এইটো ভিডিঅ'ত আলোচনা কৰিম বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত 10 মাৰ্কস আছে। মই তোমালোকক 10 মাৰ্কসৰ কোন দুটা কুৱেশ্যন আহিব এইটো ভিডিঅ'ত মই তোমালোকক কৈ দিম। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ পৰা মই 5টা কুৱেশ্যন দেখুৱাই দিম। সেই 5টা কুৱেশ্যনৰ পৰা তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা। যদি নোপোৱা মোক কমেন্ট কৰি কবা। মই বাৰে বাৰে কৈছো বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ পৰা মই 5টা কুৱেশ্যন দেখুৱাই দিম। এই 5টা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা। 10 মাৰ্কস তোমালোক পাই যাবা। এতিয়া আমি চাই লও কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে। প্ৰথম কুৱেশ্যনটো চাবা তোমালোক বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট দুটা জনগোষ্ঠীৰ সাজপাৰ অলংকাৰ সম্পৰ্কে চমুকৈ লিখা। এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। এটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটুকা লিখা। এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ খাদ্যাভ্যাস সম্পৰ্কে চমুকৈ লিখা। এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল তোমাৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। হৈ গ'ল 5টা কুৱেশ্যন মই তোমালোকক দেখুৱাই দিলো। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ পৰা যি 5টা কুৱেশ্যন মই তোমালোকক দেখুৱাই দিলো এইটো ভিডিঅ'ত এই 5টা কুৱেশ্যনৰ উত্তৰ তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা। যদি তোমালোকৰ এই 5টা কুৱেশ্যনৰ উত্তৰ লাগে মোক কমেন্ট কৰি কবা। মই এক্সট্ৰাকৈ ভিডিঅ' এটা বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম। এই 5টা কুৱেশ্যনৰ উত্তৰ গোটেইখিনি যদি লাগে মোক কমেন্ট কৰি কবা স্যাৰ আপুনি এই 5টা কুৱেশ্যনৰ উত্তৰ লিখি এক্সট্ৰাকৈ ভিডিঅ' বনাই ইউটিউব চেনেলত আপলোড কৰি দিয়ক। মই তেনেহলে এই 5টা কুৱেশ্যনৰ উত্তৰ লিখি মই ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম। তোমালোক ক'ব লাগিব। বহুত ষ্টুডেন্টে এই 5টা কুৱেশ্যনৰ উত্তৰ পাৰিব, বহুত ষ্টুডেন্টে নোৱাৰে। সেইকাৰণে মই ভাবিছো যদি তোমালোক কোৱা মই উত্তৰ কেইটা লিখি ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম। আৰু যদি তোমালোক কোৱা সেইটো ভাল কথা।